জোচিয়াই অতি কম বয়সতেই প্ৰাৰ্থনা কৰিলে, অতি কম বয়সতেই শাসন কৰিলে, আৰু এতিয়া অতি কম বয়সতেই প্ৰাৰ্থনাৰ দ্বাৰা শুচীকৰণ কৰিলে। সেয়া কি? নিজৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে, আৰু দ্বাদশ বছৰ মানে তেওঁৰ এতিয়া কিমান বয়স কওকচোন? 20 বছৰ। কেনেকৈ? তেওঁৰ শাসন কৰা এতিয়া 12 বছৰ হ'ল, প্লাছ 8 বছৰ, সম্পূৰ্ণ 20 বছৰ। 20 বছৰ বয়সত গোটেই দেশখন শুচি কৰিব লাগে, দেশখন পবিত্ৰ কৰিব লাগে, দেশখনৰ লোকবিলাকক ঈশ্বৰলৈ পালতাব লাগে। এইদৰে চিন্তা কৰাটো সহজ। এজন ৰজা হিচাপে সিংহাসনত বহি এজন ডেকা ল'ৰাই পবিত্ৰ চিন্তাৰে, পবিত্ৰ আচৰণ, পবিত্ৰ শাসন, ডাঙৰ ডাঙৰ লোকৰ দ্বাৰাই সম্ভৱ নহ'ল, সেয়া এজন ডেকাৰ দ্বাৰাই কেনেকৈ হ'ল শুনক। এজন শিশু হিচাপে প্ৰাৰ্থনা আৰম্ভ কৰিলে। যিকোনোৱে শিশু অৱস্থাতেই আৰু ডেকা কালত প্ৰভুৰ সৈতে লাগি থাকিব পৰাকৈ আত্মিক সম্বন্ধৰ স্থাপন কৰে, তেওঁলোকে নিশ্চয় নিজৰ জীৱনত উন্নতি কৰে। পিতৃ মাতৃসকল শিকাওক, প্ৰাৰ্থনা কৰিবলৈ সন্তানসকলক শিকাওক। লাগিলে যিয়েই নহওক সদায় প্ৰভুৰ সন্মুখত আঁঠু ল'বলৈ শিকাওক, ঈশ্বৰৰ বাক্যক প্ৰেম কৰিবলৈ, তেওঁৰ বাক্য ধ্যান কৰিবলৈ। ডেকা বয়সতেই তেওঁলোকে প্ৰভুক প্ৰেম কৰিলে, তেওঁৰ বাক্যক প্ৰেম কৰিলে, প্ৰাৰ্থনা কৰিবলৈ শিকিলে। তেওঁ নিশ্চিতৰূপে উপযোগী হিচাপে প্ৰভুৰ পৰিচৰ্যা কৰ্ম কৰিলে প্ৰভুৱে আশীৰ্বাদ দিব। এজন সৰু ল'ৰা হিচাপে শিশুৰ নিচিনাকৈ প্ৰাৰ্থনা কৰিবলৈ শিকিলে। তাৰ ফলত কি হ'ল? সেই প্ৰাৰ্থনাৰ প্ৰতিফল কি পালে? ওখ ঠাইবোৰ আৰু আচেৰা মূৰ্তিবোৰ আৰু কটা ও সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই জিহুদা আৰু জেৰুজালেম শুচি কৰিবলৈ ধৰিলে। শুচীকৰণ প্ৰাৰ্থনাৰে কি হয় জানেনে বাৰু? দেশখন শুচি হয়। আপুনি যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া সেই প্ৰাৰ্থনাৰে কি হয় জানেনে বাৰু? শুচি কৰে আৰু পৃথক কৰে, দুভাগত বিভাজন কৰে। যিবোৰ কাৰ্য ঈশ্বৰে ভাল নাপায় সেইবোৰ, ঈশ্বৰে পচন্দ নকৰা কাৰ্যবোৰ, ঈশ্বৰে ভাল নোপোৱা তেনেকুৱা অভিলাষবোৰ, তেনেকুৱা সকলো ধৰণৰ বন্ধনবিলাক, তেনেকুৱা সকলো বেয়া অভ্যাসবিলাক দূৰ কৰি পেলায়। সেয়া প্ৰাৰ্থনাৰ শক্তি। এজন ডেকা ল'ৰাই প্ৰাৰ্থনাৰ দ্বাৰাই কি কৰিছিল জানেনে বাৰু? নিজৰ দেশখনকেই শুচি কৰি পেলালে। প্ৰিয়সকল, নিজৰ দেশখনকেই পবিত্ৰ কৰি পেলালে। তেওঁৰ শাসনকালত কি ঘটিছিল চাওঁ আহক। 5 নম্বৰ পদ। আৰু তেওঁ পুৰোহিতবিলাকৰ হাড়বোৰ সিহঁতৰ যজ্ঞবেদীৰ ওপৰত দগ্ধ কৰিলে, আৰু জিহুদা ও জেৰুজালেম কি কৰিলে? শুচি কৰিলে। আপুনি পবিত্ৰ জীৱন যাপন নকৰিলে আপোনাৰ কাম পবিত্ৰ নহ'ব। শুনিছেনে পিতৃ মাতৃসকল? পিতৃ মাতৃ হিচাপে আপুনি পবিত্ৰ জীৱন যাপন নকৰাকৈ নিজৰ সন্তানসকলক শিকোৱাটো সম্ভৱ নহয়। আপুনি প্ৰাৰ্থনা নকৰিলে আপোনাৰ সন্তানে প্ৰাৰ্থনা কৰাটো সম্ভৱ নহয়। আপুনি নিজেই ঘৰত শান্তিৰে নাথাকিলে নিজৰ সন্তানসকল শান্তিৰে থকাটো সম্ভৱ নহয়। পিতৃ মাতৃ হিচাপে আপুনি পৰিয়ালৰ প্ৰধান, পৰিয়ালটোৰ যত্ন লোৱা লোক। আপুনি পবিত্ৰ হ'লে আপোনাৰ ঘৰখনো পবিত্ৰ হ'ব, আপোনাৰ সন্তানসকলো পবিত্ৰ হোৱাটো সম্ভৱ হ'ব। ৰজা হিচাপে তেওঁ পবিত্ৰ জীৱন যাপন কৰিবলৈ সিদ্ধান্ত কৰিলে, আৰু তেওঁ গোটেই দেশখন পবিত্ৰ কৰিলে। আজিৰ এদিন জোচিয়াৰ নিচিনা লোক পৰিয়ালক লাগে। জোচিয়াৰ নিচিনাকৈ পৰিয়ালবোৰত পিতৃ মাতৃ থাকিব লাগে। মোৰ লাগিলে যিয়েই নহওক, পৃথিৱী লাগিলে ইফালৰ পৰা সিফাল হৈ যাওক, মই প্ৰভুৰ সন্তান হিচাপে পবিত্ৰতাৰে জীৱন যাপন কৰিম। এগৰাকী ভাল গৃহিণী হিচাপে, স্বামী হিচাপে চলিম। এগৰাকী ভাল মাতৃ হিচাপে, পিতৃ হিচাপে চলিম। ঈশ্বৰে বিচৰা ধৰণৰ ল'ৰা ছোৱালী হিচাপে চলিম। এইদৰে সিদ্ধান্ত কৰিলে কিমান ভাল হ'ব। তেওঁ তেনে নিৰ্ণয় কৰিলে, সিদ্ধান্ত কৰিলে, তেনেকৈ দীক্ষা ল'লে। তাৰ ফলত কি হ'ল? গোটেই দেশখনক পবিত্ৰ কৰিলে। তাৰ পিছত মুচিৰ দ্বাৰা লিখা হোৱা ব্যৱস্থা পুস্তকখন তেওঁ দেখা পালে। মুচিয়ে লিখা সেই ব্যৱস্থা পুস্তকখনৰ গোটেইখন তেওঁ পঢ়ুৱালে। ঈশ্বৰে বিচৰা ধৰণৰ জীৱন যে কিমান বহুমূলীয়া, ঈশ্বৰৰ ভাল লগা জীৱন, ঈশ্বৰে বিচৰা ধৰণৰ জীৱন কেনেকৈ যাপন কৰিব লাগে তাক শিকাৰ পিছত তেওঁ বৰকৈ কান্দিলে। আমি চাওঁ আহক 18 নম্বৰ পদ। আৰু ছাফন লিখকে ৰজাক জনালে, বোলে
হিলকিয়া পুৰোহিতে মোক এখন পুস্তক দিলে। পাছে ছাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে। সেইখন কি পুস্তক আছিল? 18 আৰু 19 পদত আছে। ছাফনে ৰজাক সেইখন পঢ়ি শুনালে। তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকেই নিজৰ কাপোৰ ফালিলে। এইদৰে কান্দিলে, পিতৃ, আমাৰ দেশখনক আপুনি ইমান প্ৰেম কৰিলে, এই পাপী প্ৰজাক ইমান প্ৰেম কৰি দাসত্বৰ পৰা মুকলি কৰি আনি অৰণ্যৰ মাজেৰে ভ্ৰমণ কৰা এখন ৰাজ্যত স্থাপন কৰি আমাক এইখন দেশ দিলে। আপুনি আমাক ইমান অধিক প্ৰেম কৰাৰ পিছতো এই প্ৰজাবিলাকে নিজৰ মইমতালিৰে চলি আপোনাক দুখ দিছিল নেকি? আমি যে কিমান দুষ্ট পিতৃ। এই বুলি কান্দিলে। বাক্য যেতিয়া শুনে তেতিয়া চকু পানী টোকালোক কিমান আছে। ঈশ্বৰৰ বাক্যৰ দ্বাৰা ঈশ্বৰে কথা কওঁতে সেই বাক্যই হৃদয়বোৰ বিন্ধাত, হৃদয়বোৰ চিৰাচিৰ হোৱাত চকু পানী টোকালোক কিমান আছে। প্ৰিয় ভাই ভনীসকল, এজন ডেকাই বাক্য শুনি থাকোঁতে তেওঁৰ হৃদয়খন নম্ৰ আছিল। চাওকচোন 27 নম্বৰ পদ। যি বাক্য তাক তুমি শুনা মাত্ৰে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা। তোমাৰ মন কোমল কৰিলা। যোচিয়াৰ মন কোমল আছিল। ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাৰ মন, তেওঁৰ বাক্য বুজি পোৱা মন, তাক নিজৰ কৰি লোৱা মন, তাক গ্ৰহণ কৰা মন কান্দিবলৈ ধৰিলে। ঈশ্বৰে কৈছে, তোমাৰ মন বৰ কোমল। সেইকাৰণে মোৰ প্ৰজাবিলাকে কেনেকৈ চলিব লাগে, কেনেকৈ পৰজাতিবিলাকৰ মাজত চলিব লাগে তাক মই ব্যৱস্থা পুস্তকত লিখাইছোঁ। আৰু আজি যেতিয়া লোকবিলাকৰ জীৱন তাৰ বিৰুদ্ধে দেখা পোৱা গৈছে, তুমি চকু পানী টুকি কান্দিছা। অতীতত তেওঁলোকে কৰা পাপপূৰ্ণ কৰ্মবোৰৰ কাৰণে মই এওঁলোকক দণ্ড দিলোহেঁতেন, কিন্তু যোচিয়া, তুমি চকু পানী টুকা মই দেখিছোঁ। সেইকাৰণে তুমি এইদৰে চকু পানী টুকি থকা মই চাব নোৱাৰোঁ। সেইকাৰণে যোচিয়া, তোমাৰ চকু পানীৰ কাৰণে মই জিহুদাৰ ওপৰলৈ আহিবলগীয়া দণ্ডক ধৰি ৰাখিছোঁ। চাওক, তুমি মোৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু কাপোৰ ফালি মোৰ আগত কান্দিলা। সেইকাৰণে মই তোমাৰ কথা শুনিলোঁ। চোৱা, মই তোমাৰ ওপৰ পিতৃবিলাকৰ লগলৈ তোমাক নিম আৰু তোমাক শান্তিৰে তোমাৰ মৈদামলৈ তোমাক নিয়া হ'ব। আৰু মই এই ঠাইৰ আৰু ইয়াৰ নিবাসীবিলাকৰ ওপৰত যিবোৰ অমংগল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব। যোচিয়া, দেশৰ মংগলৰ কাৰণে তুমি চকু পানী টুকিলা কাৰণে তুমি সেই অমংগল নেদেখিবা। পিতৃসকল, মাতৃসকল, আমাৰ পৰিয়ালৰ কাৰণে, সন্তানৰ কাৰণে আমি চকু পানী টুকিলে অমংগলৰ দিনবোৰ আমি দেখা পাবলগীয়া নহ'ব। আজি কিমানে বাৰু এই সিদ্ধান্ত ল'ব? ময়ো যোচিয়াৰ নিচিনাকৈ নিজৰ পৰিয়ালৰ বাবে দায়িত্ব লৈ ঈশ্বৰৰ উপস্থিতিত নম্ৰ মনেৰে চকু পানীৰে সৈতে মই চাপিম। মোৰ সন্তানৰ বাবে, মোৰ পত্নীৰ কাৰণে, স্বামীৰ কাৰণে, প্ৰভুৱে দিয়া দায়িত্ববোৰৰ কাৰণে মই নিজৰ প্ৰভুৰ সন্মুখত চকু পানীৰে সৈতে চাপিম। কৈছে, যোচিয়া, তুমি চকু পানী টুকা মই দেখিলোঁ। তোমাৰ গোটেই জীৱনত তোমাৰ চকুৱে একো বিপদ আপদ বা সংকটক তুমি অকণো নেদেখিবা। মই কথা দিছোঁ। কেনে সুন্দৰ কথা, এক সুন্দৰ শাসন। সৰু ল'ৰা হিচাপে শাসন, সৰু ল'ৰা হিচাপে প্ৰাৰ্থনা আৰু এটা সৰু ল'ৰা হিচাপেই সূচীকৰণ। এইদৰে গোটেই দেশখনকেই পবিত্ৰ কৰি পেলালে। এনেকুৱা মানুহ ঘৰত এজন হ'লেই যথেষ্ট। মণ্ডলীত এজন মানুহ এনেকুৱা হ'লেই যথেষ্ট। এনেকুৱা এজন ব্যক্তি সমাজৰ বাবে যথেষ্ট। আজি এনেকুৱা ব্যক্তি হিচাপে আপুনি গঢ় লৈ উঠিব লাগে। ঈশ্বৰে বিচাৰিছে আপুনিয়েই আজিৰ সমাজৰ বাবে, আজিৰ মণ্ডলীৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে আপুনিয়েই যোচিয়া, আপুনিয়েই হোৱাটো ঈশ্বৰে বিচাৰে। কিন্তু এটা সমস্যা হ'ল, এটা ভুল হৈ গ'ল। সেই ভুলটোৱেই যোচিয়াৰ মৃত্যুৰ কাৰণ হ'ল। যোচিয়াক অতি কম বয়সতেই মাৰি পেলোৱা হ'ল। তেওঁ মৰিল। কিহৰ কাৰণে? এদিন এজন ৰজাই এখন দেশত যুদ্ধ কৰিবলৈ গৈ আছিল। এইদৰে তেওঁ যুদ্ধলৈ যাওঁতে নাজানো কিয় যোচিয়াই কি কৰিছিল, আহক পঢ়ি আগবাঢ়োঁ। আমি যিমান আত্মিক হ'লেও, আমি ঈশ্বৰৰ সৈতে একেলগে চলিলেও আমাৰ জীৱনত আমি লোৱা নিৰ্ণয়বোৰ
আৰু আমি আগবঢ়োৱা আমাৰ খোজ ঈশ্বৰৰ ইচ্ছামতে নহ'লে, সেয়া ঈশ্বৰৰ উদ্দেশ্যত নহ'লে আপুনি লৰা ধপৰা কৰিলে কিমান যে বিপদ হয়, তাকেই ই কয়। দ্বিতীয় বংশাৱলী ৩৫ অধ্যায় ২০ নম্বৰ পদ। এই সকলোৰে পাছত, তাৰমানে দেশখন সূচী কৰাৰ পাছত, ঈশ্বৰৰ গৃহটো পবিত্ৰ কৰাৰ পিছত, এই সকলোৰে পাছত যোচিয়াই মন্দিৰ ঠিক কৰিলত মিছৰৰ নখো ৰজাই ফৰাত নদীৰ ওচৰত থকা কৰ্কমিছত যুদ্ধ কৰিবলৈ আহিছিল। এনে সময়ত যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিলে। মিছৰৰ নখো ৰজাই ফৰাত নদীৰ ওচৰত থকা কৰ্কমিছত যুদ্ধ কৰিবলৈ আহিছিল। সেই সময়ত মিছৰৰ ৰজাক ফৰোন বুলি কোৱা হৈছিল। ফিৰোন বুলি মতা হোৱা নখো নাইবা নখো ৰজাই কোনো এখন দেশত যুদ্ধ কৰিবলৈ গৈছিল, আৰু তেওঁ যোৱাৰ সময়ত যোচিয়া তাত সোমোৱাটো কি দৰকাৰ কওক? যোচিয়া তাৰ মাজত সোমোৱাটো কি দৰকাৰ আছিল? নাজানো তেওঁ কি ভাবিলে, হয়তো তেওঁৰ বিৰুদ্ধে আহিছিল বুলি ভাবি, মোৰ চুবুৰীয়া ৰাজ্যক আক্ৰমণ কৰি জিতি তাৰ পিছত মোৰ ওপৰলৈকে আহিব বুলি ভাবি, আমি নাজানো তেওঁৰ মনত কি আছিল। প্ৰাৰ্থনা কৰা এই প্ৰাৰ্থনাশীল শাসকজনে প্ৰাৰ্থনা নকৰাকৈ, প্ৰভুৰ ইচ্ছা নজনাকৈ এটা ভুল কৰিলে। তাক আক্ৰমণ কৰিবলৈ অহা নাছিল যদিও তেওঁ মিছৰত আক্ৰমণ কৰিলে। মিছৰৰ ৰজাই যোচিয়াক এটা কথা ক'লে, ১ মিনিট ৰ'বা, মই তোমাৰ শত্ৰু নহয়, মই তোমাক আক্ৰমণো কৰা নাই, অনুগ্ৰহ কৰি মোৰ ওপৰত আক্ৰমণ নকৰিবা। প্ৰিয়সকল, মন কৰিব, আমি যেতিয়া ঈশ্বৰৰ বিৰুদ্ধে কোনো কাৰ্য কৰিবলৈ যাওঁ তেতিয়া ঈশ্বৰে আমাক বাধা দিয়ে, বাধাৰ সৃষ্টি কৰে। সেই বাধা যিকোনো ব্যক্তিৰ দ্বাৰা আহিব পাৰে। ইয়াত বাধা ৰজাৰ দ্বাৰাই আহিছিল। ফৰণ ৰজা নখোৱে কৈছিল, ১ মিনিট ৰ'বা, তুমি মোৰ ওপৰত কিয় আক্ৰমণ কৰিছা? মইতো তোমাৰ ওপৰত আক্ৰমণ কৰা নাই। মই যেতিয়া তোমাৰ ওপৰত আক্ৰমণ কৰা নাই, তুমিও মোক আক্ৰমণ কৰিব নালাগে, প্লিজ। তুমি ভালদৰে শাসন কৰি আছা, কৰা। মইতো অন্য শত্ৰুৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ আছো, তুমি মাজত নপৰিবা, এই বুলিও কৈছিল। চাওঁ আহকচোন। কিন্তু তেওঁ দূতৰ দ্বাৰাই কৈ পঠালে বোলে, হে জিহুদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই, কিন্তু যি বংশৰ লগত মোৰ ৰণ আছে সিহঁতৰ বিৰুদ্ধে আহিছো। যাৰ লগত মোৰ ৰণ আছে সিহঁতৰ বিৰুদ্ধে আহিছো, আৰু ঈশ্বৰে মোক বেক কৰিবলৈ দিলে। মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ নিমিত্তে তেওঁলৈ বিৰুদ্ধাচৰণ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা। ঈশ্বৰৰ বিষয়েও ক'লে, শুনা যোচিয়া, ঈশ্বৰে ক'বলৈ কৈছে, সেইকাৰণে কৈছো। প্ৰিয় বন্ধু, যদি ঈশ্বৰে কথা ক'ব বিচাৰে তেন্তে যিকোনো ব্যক্তিৰ দ্বাৰাই ক'ব পাৰে। বিলিয়মে যেতিয়া ভুল কৰিছিল গাধৰ জৰিয়তে কথা কৈছিল। পিতৰে যেতিয়া ভুল কৰিছিল কুকুৰাৰ দ্বাৰাই কথা কৈছিল। আপুনি মই যেতিয়া ভুল কাম কৰোঁ তেতিয়া ঈশ্বৰে যিকোনো বিষয়ৰ দ্বাৰা কথা ক'ব পাৰে। যোচিয়াই যেতিয়া ভুল কৰি আছিল, মিছৰৰ ওপৰত শাসন কৰা ফৰৌনে কৈছিল, ঈশ্বৰে কৈছে, শুনা, তুমি মোৰ ফালে নাহিবা, মই তোমাৰ বিৰুদ্ধে অহা নাই, মই নিজৰ শত্ৰুৰ বিৰুদ্ধে আহিছো, মোক যাবলৈ দিয়া, তুমি শান্তিৰে থাকা, ক'লে। কিন্তু যোচিয়াৰ কি হ'ল নাজানো, যোচিয়াই ভুল কৰিলে। চাওঁ আহক। মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ নিমিত্তে তেওঁলৈ বিৰুদ্ধাচৰণ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা। কিন্তু এয়া বিপদ। কিন্তু ঈশ্বৰে কোৱা সত্ত্বেও, ঈশ্বৰে নকৰিবা বুলি কওঁতেও আমি যদি কিবা কৰোঁ, বিপদ আছে প্ৰিয়সকল। আপুনি যিমান আত্মিক হ'লেও, যিমান অভিজ্ঞতা থকা লোক হ'লেও, যিমানেই পবিত্ৰ ব্যক্তি নহওক কিয়, ঈশ্বৰে যদি না বুলি কয়, তথাপি আপুনি যদি আগবাঢ়ি যায়, আপুনি নিজৰ হাতেৰেই বিপদ মাতি অনা হ'ব। যোচিয়াৰ বয়স তেতিয়া ৩৯ বছৰ আছিল। ৪০ বছৰো জীয়াই নাছিল। অতি সুন্দৰ শাসন কৰা ব্যক্তি আছিল আৰু বহুতো বছৰলৈকে শাসন কৰিবলগীয়া আছিল, কিন্তু খৰখেদাকৈ সিদ্ধান্ত ল'লে। তেওঁক বাধা দিয়া সত্ত্বেও নাজানো কিয় যোচিয়াই মিছৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তাৰ পিছত কি হ'ল? তথাপি যোচিয়াই
তেওঁৰ পৰা বিমুখ নহৈ তেওঁৰ লগত যুদ্ধ কৰিবলৈ ছদ্মবেশ ধৰিলে। কিয় দেখিলে সুধিব নহয়, মানা কৰিছিলোঁ নহয়, কিয় আহিলা তুমি? যোছিয়া, তুমি আকৌ যুগুত হৈ আহিলা, মই তোমাক মানা কৰিছিলোঁ নহয়। এইদৰে সুধিব বুলি ভাবি যোছিয়াই ছদ্মবেশ ধৰিলে। প্ৰয়োজন আছিল জানো কওকচোন? আত্মিক লোকক ইয়া প্ৰয়োজন নে বাৰু? প্ৰিয় ভাই ভনীসকল, মন দিব, আমাৰ জীৱনত যিবোৰ প্ৰয়োজন নাই সেইবোৰক প্ৰয়োজন বুলি নাভাবিব। যিহৰ আৱশ্যকতা নাই তাক ওপৰলৈ তুলিবৰ চেষ্টা নকৰিব। আপোনাৰ বিবেকে যিহক ভুল বুলি কয়, আপোনাক প্ৰেম কৰা আৰু আপোনাক সন্মান কৰা লোকে ভুল কাম নকৰিবা, সেয়া ঠিক নহয় বুলি ক'লে আপুনি বুজি পালে ভাল। যোছিয়াই বৰ সুন্দৰকৈ শাসন কৰিছিল, কিন্তু কি হ'ল? 34 নম্বৰ অধ্যায়ৰ 33 পদ। যোছিয়াই ইছৰাইলৰ সন্তানবিলাকে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিন লগা বস্তুবোৰ দূৰ কৰিলে। আৰু ইছৰাইলৰ মাজত থকা সকলো লোকক, আচৰিত নহয়নে? ইছৰাইলৰ মাজত থকা সকলো লোকক আৰাধনা কৰালে, অৰ্থাৎ তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰালে। এনেকুৱা ৰজা নাই প্ৰিয়সকল। পিতৃ মাতৃসকল শুনিছেনে? এনেকুৱা ৰজা ইছৰাইলে কেতিয়াও পোৱা নাছিল। তেওঁ এনেকৈ শাসন কৰিছিল যে গোটেই দেশখনকে ঈশ্বৰলৈ ঘূৰালে। ইছৰাইলৰ মাজত থকা সকলো লোকক তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰালে। তেওঁবিলাকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁবিলাকৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ জিহুৱাৰ পাছত চলিবলৈ নেৰিলে। কেনে সুন্দৰ শাসন! তাৰ কাৰণে গোটেই দেশখন ভাল হ'ল। তাৰ কাৰণে দেশখন পৰিৱৰ্তন হ'ল। তাৰ দ্বাৰা লোকসকল সলনি হ'ল, ঈশ্বৰৰ ওচৰলৈ আহিল। কিমান যে সাৱধান হৈ চলিব লাগে। মা, দেউতা, শুনিছেনে? আপোনাৰ দ্বাৰা, আপোনাৰ প্ৰাৰ্থনাৰ দ্বাৰা, আত্মিকতাৰ দ্বাৰা আপোনাৰ সন্তান ভাল হ'ল, সলনি হৈ আছে, ঈশ্বৰৰ ওচৰ চাপি গৈ আছে, তেন্তে আপুনি আৰু সাৱধান হৈ চলিব লাগে। কি কাৰণে? যদি আপুনি কিবা ভুল কাম কৰে, যদি আপুনি ঈশ্বৰৰ পৰা দূৰ হয়, তেওঁলোকো দূৰ হ'ব। এদিন এজনী ভনী আহিছিল। ব্ৰাদাৰ, মই এগৰাকী পাপী স্ত্ৰী। ব্যভিচাৰ কৰি স্বামীক প্ৰবঞ্চনা কৰি পৰপুৰুষৰ সৈতে পাপ কৰা মোৰ জীৱন ভয়ানক ব্ৰাদাৰ। ইমান পাপী আছিলোঁ, প্ৰভুৱে মোক সলনি কৰিলে ব্ৰাদাৰ। আপোনাৰ বাক্যৰ দ্বাৰা মোৰ জীৱন সলনি হ'ল ব্ৰাদাৰ, বৰ আনন্দেৰে ক'লে। মই সুখী ভনী, এই জীৱন আগবঢ়াই নিয়ক। তেতিয়া তেওঁ ক'লে, ব্ৰাদাৰ, মোৰ জীৱনত হোৱা পৰিৱৰ্তন দেখি মোৰ স্বামীৰো জীৱন শুধৰণি হ'ল, প্ৰভুৰ উপস্থিতিলৈ আহি আছে। এতিয়া পৰিয়াল হিচাপে আনন্দেৰে প্ৰভুৰ আৰাধনা কৰি আছোঁ ব্ৰাদাৰ। বৰ সুখী ভনী, আপুনি পৰিত্ৰাণ পোৱাত আপোনাৰ স্বামীয়েও প্ৰভুৰ উপস্থিতিলৈ আহি নিজৰ জীৱন শুধৰণি কৰি আছে, ভাল কথা, তেওঁ বৰ আনন্দেৰে ক'লে। কেইদিনমানৰ পিছত সেই ভনীজনী আহি চকু পানী টুকি টুকি থিয় হ'ল। বৰ আনন্দেৰে নিজৰ বিষয়ে আৰু স্বামীৰ বিষয়ে কৈছিল। এতিয়া কিয় কান্দিছা? মই পাপী ব্ৰাদাৰ, মই ব্যভিচাৰী। কি হ'ল? শয়তানে মোক পৰীক্ষাত পেলাওঁতে মই আকৌ গৈ ব্যভিচাৰ কৰিলোঁ। সেই কথা মোৰ স্বামীয়ে গম পালে। পাপী স্ত্ৰী, তুমি সলনি হৈছিলা বুলি, তুমি ভাল হৈছা বুলি, সেই প্ৰভুৱে তোমাক ভাল কৰিলে বুলি ময়ো চাৰ্চলৈ আহিছিলোঁ। মই আৰু জীৱনত কেতিয়াও চাৰ্চলৈ নাহোঁ। তোমাৰ ভক্তি মিছা, তোমাৰ পৰিৱৰ্তন মিছা। তোমাৰ নিচিনা কোনোবাই যদি প্ৰাৰ্থনা কৰে বা প্ৰভু বুলি কয় বা পৰিচৰ্যাৰ কথা কয়, তেন্তে মই সহ্য নকৰোঁ। তেওঁ ঘূৰি গুচি গ'ল ব্ৰাদাৰ। তেওঁ কোনে উভতালে কওকচোন? পাপপূৰ্ণ জীৱনে। প্ৰিয় ভাই ভনীসকল, পিতৃ মাতৃসকল, আপোনাৰ জীৱন পৰিৱৰ্তন হোৱাৰ পিছত, সেই পৰিৱৰ্তন সন্তানে দেখাৰ পিছত আপুনি আৰু সাৱধান হৈ চলিব। যোছিয়া অতি সুন্দৰকৈ শাসন কৰাৰ পিছত সাৱধান হৈ চলিব লাগিছিল, কিন্তু নাজানো তেওঁ কিয় এনে কৰিলে। মিছৰৰ ৰজাই মানা কৰাৰ পিছতো কিয়নো? হয়তো মিছৰৰ ৰজা ডাঙৰ আৰু যোছিয়া সৰু। খৰখেদা কৰিছে বুলি ভাবি নাহিবা, মোৰ ওচৰলৈ নাহিবা। এইদৰে কোৱাৰ পিছতো যোছিয়া পুনৰাই যোৱাৰ কাৰণে আকৌ গালি দিব বুলি ভাবি ছদ্মবেশ ধৰি গ'ল। যদি তেওঁ আচল ৰূপেৰে যায়, তেন্তে তেওঁক আকৌ ৰবা বুলি ক'ব। তুমি আকৌ কিয় আহিছা? অনুগ্ৰহ কৰি গুচি যোৱা। তুমি একো কৰিব নালাগে, ঈশ্বৰে মোক কৈছে গুচি যোৱা, ক'লেহেঁতেন, কিন্তু কি হ'ল? তথাপি যোছিয়াই তেওঁৰ পৰা বিমুখ নহৈ
তেওঁৰ লগত যুদ্ধ কৰিবলৈ ছদ্মবেশ ধৰিলে আৰু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা নখৰ কথালৈ মন নিদি মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ'ল। শুনিছেনে? জিহুৱাই কথা কৈছিল। এজন অন্য দেশত শাসন কৰা ৰজাৰ দ্বাৰা ঈশ্বৰে কথা ক'লে। ঈশ্বৰে কথা কয়, ক'লো নহয়। পশুৰ মাধ্যমেৰেও ঈশ্বৰে কথা কৈছে যদি তেওঁ কিয় নক'ব? God speaks through many ways and many people. প্ৰভুৰ দাসে তাক বুজে আৰু গ্ৰহণ কৰে। ঈশ্বৰে বিভিন্ন প্ৰকাৰে বহুতৰ জৰিয়তে কথা কয়। ঈশ্বৰত থকা লোকে জানিব লাগে আৰু জানে, কিন্তু জোচিয়াই বুজি নাপালে। ঈশ্বৰে তেওঁক আকৌ মনত পেলাইছে আৰু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা নখৰ কথালৈ মন নিদি মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ'ল। তেতিয়া ধনুৰ্ধৰবিলাকে জোচিয়া ৰজালৈ কাৰ মাৰিলত ৰজাই তেওঁৰ দাসবিলাকক ক'লে, মোক আঁতৰাই নিয়া, কিয়নো মই বৰকৈ খুন হলোঁ। তেতিয়া তেওঁৰ দাসবিলাকে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ দ্বিতীয় ৰথত তুলি জেৰুজালেমলৈ আনিলে আৰু তাতেই তেওঁ মৰিল। কেনে ভয়ানক! 39 বছৰ বয়সত দেশৰ উন্নতি কৰাৰ সময়ত, গোটেই দেশখন সুৰক্ষিত হৈ থকাৰ সময়ত নিজৰ হাতেৰেই ইছৰাইলী লোকক মিছৰীয়াবিলাকৰ হাতত আকৌ সোধাই দিয়া হ'ল। জোচিয়া অদ্ভুত ৰজা আছিল, কিন্তু এটা সিদ্ধান্ত, এটা ভুলে তেওঁৰ প্ৰাণ ল'লে। ইয়াক পঢ়াৰ পিছত মোৰ মন বৰ বিচলিত হ'ল। কিমান যে ভুল কৰিলে মাতৃসকল, পিতৃসকল। সৰু সৰু ভুলবিলাকেই পৰিয়ালটো ধ্বংস কৰিব পাৰে, মণ্ডলীকো ধ্বংস কৰিব পাৰে, সন্তানবিলাকক ধ্বংস কৰিব পাৰে আৰু আপুনি যিবোৰ বনালে সেইবোৰ পেলাব পাৰে। সেইকাৰণেই অন্তিম মুহূৰ্তলৈকে, অন্তিম নিশ্বাসলৈকে আমি ঈশ্বৰৰ আৰু ঘনিষ্ঠ হৈ চলি থাকি ঈশ্বৰৰ ইচ্ছা কি, ঈশ্বৰৰ ইচ্ছা কি নহয়, তাক জানি চলাটো কিমান যে আৱশ্যক। জোচিয়াৰ জীৱনে শিকায়, জোচিয়া যেতিয়ালৈকে জীৱিত আছিল দেশখন কেনে সুন্দৰ আছিল। জোচিয়া মৰাৰ পিছত যিজন ৰজাই যিখন দেশ নিজৰ অধীনলৈ নিয়ে, সেই দেশৰ পৰাজিত দেশখন তেওঁৰ দাস হ'ব লগা হয়। সকলো দিশৰ পৰা সম্পন্ন দেশখন নিজৰ হাতেৰেই জোচিয়াই মিছৰৰ ৰজাক গতাই দিলে। প্ৰিয় ভাই ভনীসকল, আমাৰ পৰিয়াল আৰু আমাৰ সন্তানক, আমাৰ যি আছে সেই মণ্ডলীক, পৰিচৰ্যাক, সাক্ষক অনুগ্ৰহ কৰি আমি শয়তানৰ হাতত সোধাই দিব নালাগে। বৰ সাৱধান হৈ চলিম। আপুনি যিমানেই আত্মিক ভাল ভক্ত নহওক কিয়, যিমান দায়িত্বশীল বা উপদেশক হ'লেও এটা ভুল সিদ্ধান্তই কিমান যে অধিক নষ্ট আৰু কষ্ট আনিব। বিশেষকৈ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰি ওপৰলৈ তোলাৰ লগতে বহুতৰ কাৰণে আমি আশীৰ্বাদদায়ক হোৱাৰ সময়তেই আমি আৰু অধিক সাৱধান হৈ থাকিব লাগে। সাৱধান হৈ থকাৰ বিষয়ত জোচিয়াই খৰখেদা কৰিলে। তাৰ মূল্য ভয়ানক ৰূপে খুজিব লগা হ'ল। কেৱল 39 বছৰ বয়সতেই তেওঁ মৰিব লগা হ'ল। তেওঁ কিয় এনেকৈ মৰিব লগা হ'ল? ভাই ভনীসকল, আপুনি মৰাটো, এইদৰে নাশ হোৱাটো ঈশ্বৰৰ ইচ্ছা নহয়। দীঘলীয়া আয়ুসেৰে সৈতে জীয়াই থকাটো ঈশ্বৰৰ ইচ্ছা। কিন্তু খৰখেদাকৈ লোৱা নিৰ্ণয়ৰ দ্বাৰা নিজৰ হাতেৰেই নিজকে নাশ নকৰিব, নিবেদন জনাইছোঁ। আপুনি খৰখেদাকৈ লোৱা সিদ্ধান্তৰ দ্বাৰাই পৰিয়ালটোক ধ্বংস নকৰিবলৈ অনুৰোধ কৰিছোঁ। খৰখেদাকৈ নিৰ্ণয় নল'ব। ঈশ্বৰৰ ইচ্ছা হয় নে নহয় জানি লওক। নহ'লে আপুনি যিমান মহান ব্যক্তি হ'লেও আপোনাৰ সিদ্ধান্তৰ ফল ভুগিব লাগিব। ঈশ্বৰে না বুলি কোৱা সত্ত্বেও জোচিয়াই খৰখেদা কৰিলে, নিজৰ প্ৰাণহানি কৰিলে। সৰু হৈ থাকোঁতেই ভাল শাসন কৰিছিল, কিন্তু শেষত নিজৰ প্ৰাণ হেৰুৱালে। আজি এই বাৰ্তাক নিজৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ বুলি লওক। এই বাক্যক সত্যতাৰে নিজৰ জীৱনত গ্ৰহণ কৰি বাক্য অনুসাৰে চলিবলৈ চেষ্টা কৰক, অনুৰোধ কৰিছোঁ। আহক প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, বৰ পোনপটীয়া আৰু স্পষ্টকৈ আমাক কথা ক'লে। বহুমূলীয়া সত্যবোৰ বাৰ্তা হিচাপে আমাক ক'লে। সিঁচা হোৱা এই বাৰ্তাক ফলৱান কৰক পিতৃ। মাতৃ আৰু পিতৃ, প্ৰভু এতিয়াৰ পৰা সন্তানৰ বাবে চকু পানীৰে প্ৰাৰ্থনা কৰি তেওঁলোকৰ পৰিয়ালক পবিত্ৰ কৰি অদ্ভুত ৰূপে নিজৰ পৰিয়ালক চলাবৰ বাবে আপোনাৰ ইচ্ছা পূৰ্ণ কৰি
জীৱলৈ অনুগ্ৰহ দিয়ক। পিতৃয়ে হওক মাতৃয়ে হওক খৰখেদাকৈ লোৱা নিৰ্ণয়েৰে আপোনাৰ বাক্যৰ বিৰুদ্ধে যিকোনো নিৰ্ণয় ল'লে সম্পূৰ্ণ পৰিয়াল নাশ হ'ব, সন্তানৰ ভৱিষ্যত নষ্ট হ'ব। এই বিষয়টো প্ৰত্যেক পিতৃ মাতৃয়ে ভালদৰে বুজি পায়, কোনো ভুল নিৰ্ণয় যেন নলয়, খৰখেদাকৈ নিৰ্ণয় নলয়, তেনে সহায় কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।